कहना ही क्या ये नैन एक अनजाने से जो मिले चलने लगी मोहब्बत के जैसे ये सिलसिले अरमान आए ऐसे दिल में खिले जिनको कभी मैं न जानूं। গুৱাহাটীৰ জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈ থকা সাংস্কৃতিক সংগমত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এগৰাকী 11 বছৰীয়া ছোৱালী। চোখেৰ আলোয় দেখেছিলাম চোখের বাহিরে অন্তরে আজ দেখব যখন আলোক নাহিরে। নাম কৃষ্টিকা অধিকাৰী। কৃষ্টিকাৰ গীতৰ সুৰে যেন শিল্পৰ কপলৈ পৰিণত কৰে সকলোকে। মন্ত্ৰমুগ্ধ হৈ পৰে বিচাৰক, আয়োজক, উপস্থিত প্ৰতিগৰাকী ব্যক্তি। ঐতিহ্যমণ্ডিত অভয়াপুৰী নিবাসী কৃষ্টিকাৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট আছে নাম। নিৰবিচ্ছিন্নভাৱে দ্বিভাষিক গীত পৰিৱেশন কৰি বিৰল কৃতিত্ব অৰ্জন কৰিছে কৃষ্টিয়ে। 2022 চনতো ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিছিল ছাত্ৰীগৰাকীয়ে। সেইবাৰ কৃষ্টিকাই 48 ছেকেণ্ডত এছিয়া মহাদেশৰ 48খন দেশৰ নাম ৰাজধানী হককৈ ৰেকৰ্ড কৰিছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী কৃষ্টিকাই গীত গোৱাৰ উপৰিও নৃত্য, কবিতা, আবৃত্তি, ছবি অঁকা আদি বিষয়তো নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে। কৃষ্টিকা অধিকাৰী হৈছে অভয়াপুৰীৰ পাৰ্থজ্যোতি দেৱ অধিকাৰী আৰু ডক্টৰ বন্দনা কলিতাৰ কন্যা। কৃষ্টিকা অভয়াপুৰীৰ লিটিল ফ্লাৱাৰ ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ 6ম শ্ৰেণীৰ ছাত্ৰী। মই বৰ্তমান উপস্থিত আছো সংস্কৃতি সংগম জ্যোতিচিত্ৰবনত চলি আছে অনুষ্ঠান আৰু নিজৰ কণ্ঠৰে গীত গাই সকলোকে মন্ত্ৰমুগ্ধ কৰিছে এগৰাকী কন্যাই যাৰ নাম কৃষ্টি। আমি কথা পাতিম তাইৰ লগত। খুব ধুনীয়া গাইছা তুমি, কি কবা, কিহৰ পৰা শিকিছা ইমান ধুনীয়া গীত? মই প্ৰথমতে হেমন্তী মিছ মণ্ডলৰ পৰা শিকিছিলোঁ। যেতিয়া হেমন্তী মিছৰ বিয়া হৈছে তেতিয়াৰ পৰাই মই অনামিকা মিছ তাতে শিকিছিলোঁ। বঙাইগাঁৱত থাকে। কেতিয়াৰ পৰা শিকিছা তুমি? মই 3 বছৰ বয়সৰ পৰা শিকিছোঁ গান। তোমাক গীত শিকাৰ বাবে কোনে প্ৰেৰণা দিলে? কোনে ক'লে যে গীত শিকিব লাগে? মা আৰু কেনেকুৱা ধৰণৰ তুমি গীত গাই ভাল পোৱা? মোৰ সকলো ধৰণে ৰবীন্দ্ৰ সংগীত, ভূপেন্দ্ৰ সংগীত, হিন্দী, যিকোনো গান, বৰগীত ভাল লাগে গাই। ক'ত পঢ়ি আছে? কিমান ক্লাছত পঢ়া? এতিয়া ক্লাছ 6ত পঢ়ি আছোঁ। তোমাৰ ফেভৰেট সাবজেক্ট কি? মেথছ। ফিউচাৰ তুমি কি হ'ব বিচাৰা? মানে কন্টিনিউ উইথ সিংগিং নে তুমি বেলেগ কিবা ডক্টৰ, ইঞ্জিনিয়াৰ সামথিং? মই সিংগাৰ হ'ব বিচাৰোঁ। সিংগাৰ? লোকেল সিংগাৰ হ'ব নে বলিউড যাবা? বলিউড। তো এতিয়া তোমাৰ সেই আশাটো পূৰণ হওক, সেইটো আমি কামনা কৰিছোঁ। হয়। যিকোনো তোমাৰ ফেভৰেট গীত, আজি এইটো গীত গালা, সেইটো অকণমান গুণগুণাই দিয়া। कहना ही क्या ये नैन एक अनजाने से जो मिले चलने लगी मोहब्बत के जैसे ये सिलसिले अरमान आए ऐसे दिल में खिले जिनको कभी मैं न जानूं वो हमसे हम उनसे कभी ना मिली कैसे मिली दिल न जानूं अब क्या करे क्या नाम ले कैसे उन्हें मैं पुकारूं। তুমি রবীন্দ্র সঙ্গীত গান নেকি? হয়। এটা গান গাই দিয়া। চোখের আলোয় দেখেছিলাম চোখের বাহিরে অন্তরে আজ দেখব যখন আলোক নাহিরে চোখের আলোয় দেখেছিলাম চোখের বাহিরে। খুব সুন্দৰ, খুব সুন্দৰ। মই আপোনাক জনাইছোঁ মাতৃ, কি ক'ব আপুনি? প্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আচলতে ভালে লাগে, যেতিয়া তাই সৰু আছিলে মই
দেখিছিলোঁ তাইক গুণগুণাই থাকে, কিবা কিবি গান নিজে নিজে গাই থাকিছিলে আৰু মই তাইক তেতিয়াৰ পৰাই মানে গানৰ প্ৰতি আকৰ্ষিত কৰিছিলোঁ আৰু তাই ইতিমধ্যে 21টা গান একেলগে গাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডো কৰিছিলে আৰু 7 বছৰ বয়সতো এছিয়ান কাণ্ট্ৰি কেপিটেল কৈ 2টা ৰেকৰ্ড কৰিলে ইতিমধ্যে তাই। আৰু গান মানে মই নিজে গাব নাজানিলেও মই গান খুব ভাল পাওঁ আৰু সেই ভাল পোৱাটো মই আচলতে ছোৱালীক কোনো প্ৰেছাৰ দিয়া নাছিলোঁ, কিন্তু তাইক মই কৈছিলোঁ যে গানে মানুহক খুব ধুনীয়া কৰে, গান ভাল লাগে আৰু গানৰ মাজেতে আমি জীৱনৰ সুন্দৰতাখিনি সদায় আমি লাভ কৰিব পাৰিম। সেইকাৰণে মই তাইক সদায় গানৰ প্ৰতি পঢ়া শুনাৰ লগতে গানটোও সমানে মানে চলাই যাবলৈ সদায় মানে কৈ থাকোঁ। এইখিনিয়ে। মই পিতৃ আপোনাৰ নামটো ক'ব আৰু আপুনি গৌৰৱ ফিল কৰিছে কি ইমান ধুনীয়া আপোনাৰ জীয়ৰী গীত গাই, কি ক'ব? হয়, মোৰ নাম পাৰ্থজ্যোতি দেৱ অধিকাৰী। মই আজি গানৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে আহিছোঁ। তাই আচলতে সৰুৰে পৰা যথেষ্ট গানৰ প্ৰতি আগ্ৰহী আছিল। কেতিয়াবা নিজে হাতেদি এনেকৈ বজাই বজাই টেবুলতো মানে চেষ্টা কৰিছিল। তাৰপিছত তাইক আমি এতিয়া কি কৰিলোঁ, মানে মিছ আছিলে, মিছৰ লগত আমি হেৰি কৰি দিলোঁ মানে প্ৰেক্টিছখিনি কৰাৰ কাৰণে। এতিয়া অনামিকা বাইদেউ তাতে শিকে আৰু আমাৰ লোকেল তাতে মুকুন্দ দা তেখেতেও শিকাই আছে। এনেকৈ আগবাঢ়ি আছোঁ। তাই গানত কিন্তু অসম্ভৱ ৰাপ, তাইৰ পঢ়া শুনাৰ লগতে গানতো অসম্ভৱ ৰাপ আছে তাইৰ। ছবি আঁকে, এনেকৈ দিনবিলাক পাৰ কৰে। সৰু মাইনা এগৰাকী আছে, তাইও অনুপ্ৰেৰণা পাই তাইও এতিয়া হেৰি কৰি আছে। ফিউচাৰ প্লেনিং কেনেকুৱা আপোনাৰ জীয়ৰীৰ ওপৰত? আপুনি তেওঁক প্ৰফেশ্যনেল ছিংগাৰ বনাব নে প্ৰফেশ্যনেল চাইণ্টিষ্ট, ডক্টৰ, ইঞ্জিনিয়াৰ, যিবিলাক প্ৰায়ভাগ পেৰেণ্টছে ভাবে? না, পঢ়া শুনা যিটো ফৰ্মেল এডুকেশ্যন সেইটোতো থাকিবই, চলি থাকিব। কিন্তু আমি তাইৰ যিটো মানে লক্ষণ বা কি দেখিছোঁ, আগ্ৰহ দেখিছোঁ, আমি মানে ভাল এগৰাকী গায়ক হিচাপে প্ৰতিষ্ঠিত হোৱাটো বিচাৰোঁ, যেন আমাৰ সংস্কৃতিখিনি ধৰি ৰাখিব পাৰে। আৰু যদি আকৌ সুবিধা পায় তাতকৈ বেছি বলিউড বা তেনেকুৱা লেভেলত যদি গান গায় আমাৰ কাৰণে, ৰিয়েলিটি শ্ব'ত আমি বিচাৰি আছোঁ। আচলতে সুযোগ নাই, সুযোগেই পোৱা নাই। মানে ক'ত ওলায়, কেনেকৈ ওলায় আমি গমেই পোৱা নাই। আজিতো ৰিদম এণ্টাৰটেইনমেণ্টে ক'লে যে তাইক ভাল এটা সুযোগ দিব। হয়, আমি অনুষ্ঠান শেষ হ'লে ডেফিনেটলি এলাউ কৰিম আৰু আমি আগ্ৰহী নিজেও হয়। আৰু ছাৰক আমি লগ ধৰিম শেষৰ ফালে, আমাক যিহেতু থাকিব দিছে, লগ ধৰিব দিছে। তাই ৰিয়েলিটি শ্ব'ত যোৱাটো আমি সঁচাকৈ বহুত মানে কল্পনা কৰি থাকোঁ, আশা কৰি থাকোঁ। যদি পায় আমাৰ কাৰণে এটা খুব গৌৰৱৰ বিষয় হ'ব বা অসমবাসীৰ কাৰণেও ভাল হ'ব। এজ এ প্ৰফেশ্যন আপুনি কি কৰে? মই চিভিল ছাৰ্ভিচত আছোঁ। মই অভয়াপুৰী CDC অফিচত মানে কৰ্মৰত আছোঁ। আপোনাৰ একমাত্ৰ জীয়ৰী নহয়, দুজনী আছে, এগৰাকী সৰু 4 বছৰ। আছে, তাইও গান গায় লগে লগে। তাই মানে নাৰ্চাৰীত পঢ়ি আছে। হিন্দী গান গীত গালা, তুমি ৰবীন্দ্ৰ সংগীত গালা, এটা প্ৰফেশ্যনেল গীত গাই। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.